প্ৰথম কথাটো হ'ল যে একাদশ শ্ৰেণীৰ পৰীক্ষাটো প্ৰকৃতাৰ্থত এটা বছৰেকীয়া পৰীক্ষা। যিটো কোৰ্চ সেই কোৰ্চটো হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক সেইটো 2 বছৰীয়া কোৰ্চ। তাৰ প্ৰথম বছৰৰ পৰীক্ষাটো সেইটো বছৰেকীয়া পৰীক্ষা আৰু সেইটো বিদ্যালয়সমূহতে অনুষ্ঠিত হয়। ইয়াৰ কাৰণে বেলেগ চেণ্টাৰ নাথাকে। এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই। একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে। প্ৰত্যেকে অট'মেটিক যি নম্বৰেই নাপাওক তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁৰ উত্তীৰ্ণ হয়। কিন্তু তেওঁলোকৰ যিটো একাদশ শ্ৰেণীৰ ইভালুৱেশ্যন হয় তাত যি নম্বৰ পায় তাৰ এখন সেইটো ৱেবছাইটৰ পৰা তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কাৰণ নিজৰ এছেছমেণ্টৰ কাৰণে বা শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছটো তেওঁলোকৰ লাৰ্ণিং আউটকামটো জানিবৰ কাৰণে। এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই। একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে। প্ৰত্যেকে অট'মেটিক যি নম্বৰেই নাপাওক তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁৰ উত্তীৰ্ণ হয়। এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই। একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে। প্ৰত্যেকে অট'মেটিক যি নম্বৰেই নাপাওক তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁৰ উত্তীৰ্ণ হয়।